ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক ইংৰাজী ব্যাকৰণৰ ডিটাৰমিনাৰ্ছ পাঠটোৰ কিছু কথা ক'বলৈ ওলাইছোঁ। তোমালোকে সকলোৱে ইংৰাজী লিখিবও জানা, ৰিডিং কৰিবও জানা, নিজৰ কিতাপৰ উপৰিও বাতৰি কাকত নাইবা বেলেগ কিতাপো পঢ়িব পাৰিছা, কিন্তু বাক্য এটা শুদ্ধকৈ লিখিবৰ সময়ত সকলোৰে হাতখনৰ কঁপনি উঠে, পাহৰি থাকে ক'ত কি শব্দ ব্যৱহাৰ কৰিব লাগে। এতিয়া প্ৰথম কথা হ'ল, আমি এই ব্যাকৰণবোৰ জানিলে যিহেতু বাক্য শুদ্ধকৈ লিখিব পাৰি, গতিকে ব্যাকৰণবোৰ আমি একাধিক্ৰমে এটাৰ পিছত এটাকৈ কোনটো প্ৰথম নিয়ম কোনটো দ্বিতীয় নিয়ম তেনেকৈ এটা এটাকৈ শিকি যাম। প্ৰথম কথা হ'ল, আজি মই তোমালোকক ডিটাৰমিনাৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আৰু ডিটাৰমিনাৰ ইংৰাজী গ্ৰামাৰখন তোমালোকে মেলিলে পাবা। চোৱা, ডিটাৰমিনাৰ বহুত আছে। এন, ডি, দিছ, ডেট, চম, মেনি, এনি, এভৰি, হিজ, ইয়ৰ, এনেকুৱা বহুত ডিটাৰমিনাৰ আছে। এতিয়া এই ডিটাৰমিনাৰবোৰৰনো কাম কি? ডিটাৰমিনাৰৰ কাম হ'ল যিকোনো এটা নাউনক কোৱালিফাই কৰা। ই সদায় নাউনৰ আগত বহে, কিন্তু ইয়াক এডজেক্টিভ বুলি ক'ব নোৱাৰি। এনে এডজেক্টিভেওতো নাউনবোৰক কোৱালিফাই কৰে, নাউনৰ দুখ, গুণ, অৱস্থা, পৰিমাণ আদি বুজায়। কিন্তু তেনেকুৱাকেই তোমাৰ ডিটাৰমিনাৰো ব্যৱহাৰ হয়, হ'লেও ডিটাৰমিনাৰবোৰক আমি এডজেক্টিভ বুলি ক'ব নোৱাৰোঁ। ইহঁতৰ কিন্তু কিছুমান এডজেক্টিভ হিচাপে ব্যৱহাৰ হয় আৰু কিছুমান প্ৰনাউন হিচাপেও ব্যৱহাৰ হয়। এতিয়া আমি প্ৰথম কথা, ডিটাৰমিনাৰবোৰৰ ভিতৰতে এটা আছে আৰ্টিকুল। আৰ্টিকুলত এ, এন আৰু ডি, কোনোবাই দা বুলিও উচ্চাৰণ কৰে, এই তিনিটা বস্তুক অন্তৰ্ভুক্ত কৰা হৈছে, এই তিনিটা শব্দক। এতিয়া এই তিনিটা শব্দৰ এ, এন আৰু দা, ইয়াৰে এ আৰু এন এই দুটা শব্দই আমি কি কৰোঁ, এটা বুজাবলৈ ব্যৱহাৰ কৰোঁ। যিকোনো বস্তুৰ এটা বা এজন বা এখন বা এবিধ তেনেকুৱাকৈ এক বুজাবৰ কাৰণে আমি এ আৰু এন আৰ্টিকুল ব্যৱহাৰ কৰোঁ। এতিয়া এ আৰু এন এই আৰ্টিকুলকেইটা ব্যৱহাৰ হোৱাৰ এটা নিৰ্দিষ্ট নিয়ম আছে, কিছুমান নিৰ্দিষ্ট নিয়ম আছে, এটা নহয়। আমি কেনেকুৱা শব্দৰ আগত এ ব্যৱহাৰ কৰিম এটা বুজাবলৈ আৰু কেনেকুৱা শব্দৰ আগত এন ব্যৱহাৰ কৰিম, এতিয়া চাওঁ আহা। এতিয়া আমি কোনবোৰ শব্দৰ আগত এটা বুজাবলৈ এ ব্যৱহাৰ কৰিম সেইটো চাওঁ আহা। যদি আমাৰ শব্দ এটাৰ আদি আখৰটো মানে প্ৰথম আখৰটো যদি কনচনেণ্ট হয়, কনচনেণ্ট আখৰেৰে যদি শব্দ এটা আৰম্ভ কৰা হয়, তেতিয়া তাৰ আগত আমি সেই নাউনটোৰ আগত কি ব্যৱহাৰ কৰিব লাগিব, এ আৰ্টিকুল ব্যৱহাৰ কৰিব লাগিব। যেনে এ মেংগো, এ ৰেড, এ টাইগাৰ, এ বিউটিফুল পিকচাৰ। চোৱা শব্দকেইটাৰ, মেংগো, মেংগোটো কি কনচনেণ্টেৰে আৰম্ভ হৈছে, এমটো এটা কনচনেণ্ট, ৰেড আৰ এটা কনচনেণ্ট, টাইগাৰৰ টি এটা কনচনেণ্ট আৰু বিউটিফুল পিকচাৰৰ বি এটা কনচনেণ্ট। গতিকে কনচনেণ্ট আখৰেৰে বা এলফাবেটেৰে আৰম্ভ হোৱা শব্দটোৰ আগত এই আৰ্টিকুল ব্যৱহাৰ কৰিব লাগে। তাৰপিছতে কিছুমান তোমালোকে বাক্য এলফাবেটখিনি দুটা ভাগত ভাগ কৰি, ভাৱেল আৰু কনচনেণ্ট সেই দুটা ভাগত ভাগ কৰি তোমালোকে চিনিটো পোৱা। ভাৱেলকেইটা হ'ল এ, ই, আই, অ', ইউ। এতিয়া কেতিয়াবা কেতিয়াবা এনেকুৱা কিছুমান শব্দ পাওঁ আমি, প্ৰথম নিয়মটো পালোঁ যে যদি শব্দটো কনচনেণ্টেৰে আৰম্ভ হয় তেতিয়া আমি এই আৰ্টিকুল ব্যৱহাৰ কৰিব লাগে। কিন্তু তাৰপিছতে আকৌ এটা নিয়ম পালোঁ, শব্দটো হয়তো ভাৱেলেৰেও আৰম্ভ হ'ব পাৰে, কিন্তু সেই ভাৱেল আখৰটোৰে আৰম্ভ হোৱা শব্দটোৰ চাউণ্ডটো যদি, উচ্চাৰণটো যদি কনচনেণ্টৰ নিচিনাহে হয়, তেতিয়া আমি কি আৰ্টিকুল ব্যৱহাৰ কৰিব লাগিব, এ আৰ্টিকুল ব্যৱহাৰ কৰিব লাগিব। যেনে এ ইউৰোপিয়ান, এ ইউনিভাৰ্চিটি, এ ইউনিট। এতিয়া ইউৰোপিয়ান শব্দটো ইৰে আৰম্ভ হৈছে, আদি আখৰ ই আছে, ইটো যিহেতু ভাৱেল। আকৌ ইউনিভাৰ্চিটি শব্দটোৰ ইউ আখৰটো ভাৱেল, তথাপিও দেখোন ইয়াত কি আৰ্টিকুল ব্যৱহাৰ হ'ল, এ আৰ্টিকুলহে ব্যৱহাৰ হ'ল। কেলে ব্যৱহাৰ হ'ল, আমি ইউৰোপিয়ান শব্দটো উচ্চাৰণ কৰোঁতে ইৰ উচ্চাৰণটো ইউৰ দৰে কৰিছোঁ আৰু ইউনিভাৰ্চিটি শব্দটোতো ইউৰ উচ্চাৰণটো আমি ইউৰ দৰে কৰিছোঁ। গতিকে এইবোৰ শব্দৰ আগত আমি আৰ্টিকুল এ ব্যৱহাৰ কৰিলোঁ। তাৰপিছত হ'ল ঔ এটা ভাৱেল, কিন্তু অ'ৰে আৰম্ভ হোৱা শব্দবোৰৰ আগতো কেতিয়াবা আমি এই আৰ্টিকুল ব্যৱহাৰ কৰিব লাগে।
কাৰণ অ'ৰ উচ্চাৰণ যদি ৱাৰ নিচিনা হয় তেতিয়া আমি আৰ্টিকুল এ ব্যৱহাৰ কৰোঁ এটা বুজাবৰ কাৰণে, যেনে এ 1 rupee note, এ 1 eyed man। ইয়াৰ পিছত এতিয়া আমি গম পালোঁ যে ভাৱেলেৰে আৰম্ভ হোৱা শব্দ কনচনেণ্টেৰে আৰম্ভ হোৱা শব্দবোৰৰ আগত আমি এই আৰ্টিকুল ব্যৱহাৰ কৰোঁ। এতিয়া কিছুমান শব্দ ভাৱেলেৰে আৰু আদি আখৰটো ভাৱেল থাকে আৰু ভাৱেলেৰে আৰম্ভ হোৱা শব্দবোৰৰ আগত আমাৰ ব্যাকৰণৰ মতে আৰ্টিকুল এটা বুজাবৰ কাৰণে আৰ্টিকুল এন ব্যৱহাৰ কৰিবলগীয়া হয়। তেনেকুৱা শব্দবোৰ হ'ল এন এছ, এন এলিফেণ্ট, এন ইংকপট, এন অক্স, এন আমব্ৰেলা। তোমালোকে মন কৰিবা গোটেইকেইটা শব্দৰে আদি আখৰটো ভাৱেল। আকৌ কেতিয়াবা ভাৱেলেৰে সৈতে আৰম্ভ হোৱা শব্দবোৰৰ উচ্চাৰণো কনচনেণ্টৰ ভাৱেলেৰে সৈতে আৰম্ভ হোৱা শব্দবোৰৰ উচ্চাৰণ যদি কনচনেণ্টৰ নিচিনা হয়, কনচনেণ্টৰ চাউণ্ড কৰে, তেতিয়াও আমি তাৰ আগত এই আৰ্টিকুল ব্যৱহাৰ কৰিব লাগে। আৰম্ভণিতে ভাৱেল চাউণ্ড থকা কনচনেণ্ট থাকিলে কিছুমান এব্ৰিভিয়েশ্যন বা শ্বৰ্ট ফৰ্মত লিখা শব্দ থাকে। সেই শ্বৰ্ট ফৰ্মত লিখা শব্দবোৰৰ প্ৰথম আখৰটো কেতিয়াবা তোমাৰ কনচনেণ্টেৰে আৰম্ভ হ'ব পাৰে, কিন্তু বহু ক্ষেত্ৰত কনচনেণ্টেৰে আৰম্ভ হোৱা শব্দবোৰৰ উচ্চাৰণৰ ওপৰত নিৰ্ভৰ কৰি তাৰ আগত আমি এন আৰ্টিকুল ব্যৱহাৰ কৰিবলগীয়া হয়। যেনে তোমালোকে ইয়াত দেখিছা FRCS এটা শব্দ আছে, তাৰ আগত এন আৰ্টিকুল ব্যৱহাৰ কৰিছে। এটা শব্দ আছে NMA, NMLA, NLMF, NRCC বিল্ডিং। এই শব্দকেইটালৈ মন কৰিলে দেখিবা প্ৰত্যেকটো শব্দই কনচনেণ্টেৰে আৰম্ভ হৈছে, কিন্তু তাৰ আগত আৰ্টিকুল এন ব্যৱহাৰ হৈছে। ইয়াত কি নিয়ম আছে, তুমি FRCS এই শব্দটো এফ আখৰটো যেতিয়া আমি উচ্চাৰণ কৰোঁ তেতিয়া আমি এ বৰ্ণৰ সহায় ল'বলগীয়া হয়। এ ফ এনেকুৱাকৈ উচ্চাৰণ কৰিবলগীয়া হয়। মন কৰিবা কথাটো, এফৰ উচ্চাৰণটো কৰিবলৈ যাওঁতে আমি এ ফ এ বৰ্ণৰ সহায় লৈ আমি এফ আখৰটো উচ্চাৰণ কৰিছোঁ, গতিকে তাৰ আগত কি আৰ্টিকুল ব্যৱহাৰ হ'ল, এন আৰ্টিকুল। ঠিক তেনেকুৱাকৈ MA, এনেইতো এম আমি ম বুজাবৰ কাৰণে এম আখৰটো ব্যৱহাৰ কৰোঁ, কিন্তু যেতিয়া আমি MA বুলি কওঁ তেতিয়া আমি MA, এ ম এন তেনেকুৱাকৈ উচ্চাৰণ কৰিছোঁ। মানে এম আখৰটো উচ্চাৰণ কৰিবৰ কাৰণে আমি এ বৰ্ণৰ সহায় লৈছোঁ, এ ম এম। সেইবোৰ কথাৰ ওপৰত নিৰ্ভৰ কৰি এই MA ৰ আগত কি হ'ল, এন আৰ্টিকুল ব্যৱহাৰ হ'ল। ঠিক তেনেকৈ LMF, এল বৰ্ণৰ উচ্চাৰণ কৰিবলৈ যাওঁতে আমি এল তেনেকুৱাকৈ উচ্চাৰণ কৰিবলগীয়া হৈছে। গতিকে তাৰ আগত এ বৰ্ণৰ সহায় লোৱাৰ কাৰণে এই LMF শব্দটোৰ এলৰ আগত আমি কি দিলোঁ, এন আৰ্টিকুল দিলোঁ। ঠিক তেনেকৈ RCC বুলি কওঁতে RCC, আৰে ৰ বুজায়, কিন্তু আমি ইয়াত আৰৰ উচ্চাৰণটো এব্ৰিভিয়েশ্যনত আৰ তেনেকুৱাকৈ উচ্চাৰণ কৰিছোঁ। এই আৰ উচ্চাৰণ কৰাৰ কাৰণে ইয়াৰ আগত এন আৰ্টিকুল ব্যৱহাৰ হ'ল। তাৰপিছত আহিলে কোনো ৱৰ্ডৰ আদিতে যদি চাইলেণ্ট এইচ থাকে তেতিয়া তাৰ আগতো আমি এন আৰ্টিকুল ব্যৱহাৰ কৰিবলগীয়া হয়। এতিয়া চোৱা, NIR, HCIR, এইচেৰে আৰম্ভ হৈছে শব্দটো। এইচটো হ'ল এটা কনচনেণ্ট, কিন্তু এইচৰ উচ্চাৰণটো ইয়াত হোৱা নাই। শব্দটোত এইচৰ উচ্চাৰণটো উজ্জ্ব আছে, অনুচ্চাৰিত হৈ আছে, গতিকে তাৰ আগত আমি আৰ্টিকুল ব্যৱহাৰ কৰিলোঁ এন আৱাৰ। এইটো শব্দৰো এইচেৰে আৰম্ভ হৈছে। এইচ এটা কনচনেণ্ট, কিন্তু এইচৰ উচ্চাৰণটো ইয়াত স্পষ্ট হৈ ওলোৱা নাই, এইচ অনুচ্চাৰিত হৈ আছে। তাৰ ঠাইত আমি আৱাৰ বুলি উচ্চাৰণ কৰোঁ, গতিকে তাৰ আগত এন আৰ্টিকুল ব্যৱহাৰ হ'ল। আকৌ এন অনেষ্ট মেন, ইয়াতো এইচৰ উচ্চাৰণ হোৱা নাই। এতিয়া এনেকুৱা শব্দ কিছুমান কিন্তু আৰু আছে, যেনে এইচৰ উচ্চাৰণ থাকিলে আমি ভাবোঁ এইচৰ পিছত অ' থাকিলে, বহুতে এনেকুৱা কথা কয় যে এইচৰ পিছত অ' থাকিলে এইচৰ উচ্চাৰণটো উজ্জ্ব থাকে বা অনুচ্চাৰিত হয় এইচৰ উচ্চাৰণ, কিন্তু সকলো সময়তে সেইটো নহয়। যেনেকৈ আমি যদি মৌ মাখি বুজোৱা শব্দ HONEY শব্দটো যদি আমি লিখোঁ, চোৱা এইচৰ পিছত অ' আছে, কিন্তু ইয়াৰ উচ্চাৰণ আমি হনি বুলি কৈছোঁ, অনি বুলি কোৱা নাই। গতিকে
এই মৌজোল বা মৌমাখি বুজোৱা হনি শব্দটো যদিও এইচেৰে আৰম্ভ হৈছে, তাৰ আগত আমি এই আৰ্টিকুলহে ব্যৱহাৰ কৰিলোঁ, কাৰণ আমি তাক অনি বুলি কোৱা নাই, হনি বুলি কৈছোঁ। HONEY হনি, অনি নহয়, তাৰ আগত সেইবাবে এই আৰ্টিকুল ব্যৱহাৰ হ'ল।